নমস্কাৰ সকলোলৈকে পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ নাম কুশল। মই বৰ্তমান গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ ৰুমত থাকি অকলে। আৰু ভিডিঅ' বনোৱাৰ উদ্দেশ্য বেলেগ একো নহয়। মই বিচাৰোঁ যে মোৰ যিটো জাৰ্ণি এক্সামৰ প্ৰিপেৰেশ্যনৰ পৰা ধৰি পিনে এক্সাম কোৱালিফাই কৰালৈকে যিটো জাৰ্ণি, তো সেইটো জাৰ্ণিটো এটা ৰেকৰ্ড কৰি যাব পাৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাব পাৰোঁ। বৰ্তমান মোৰ ডিগ্ৰী শেষ কৰা এবছৰে হ'ল প্ৰায়। আৰু এই সময়খিনিত মই বহুত কথা শিকিব পাৰিছোঁ ডিউৰিং প্ৰিপেৰেশ্যন। আৰু এক্সট্ৰিম ৰিয়েলিটিটো হ'ল এইটোৱে, মই ইমান দিনে বেছিভাগ সময় পঢ়াৰ মাহলটো ক্ৰিয়েট কৰি থাকোঁতে গ'ল। এটা সৰু এক্সাম্পল এটা দিছোঁ মই। মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে কি, এতিয়া মই ছাপ'জ পঢ়িবলৈ বহিম, কিন্তু মই যদি মোৰ টেবুলখন অকণমান খেলি মেলি দেখোঁ নহয়, কি হৈ যায়, মোৰ এনেকুৱা ধৰণৰ কি টেবুলখন ঠিক কৰি লওঁ। এতিয়া টেবুলখন ঠিক কৰি ল'লে পঢ়িবলৈ ভাল হ'ব অলপ। তাৰপিছত টেবুলখন ঠিক কৰোঁ। টেবুলখন ঠিক কৰাৰ লগে লগে ইফালে চাই দেখোঁ ৰুমটো বেয়া হৈ আছে, অলপ লেতেৰা পেতেৰা হৈ আছে বোলো। তো ৰুমটো অলপ চাফা কৰাত লাগি যাওঁ। তাৰপিছত ভাগৰি লাগে। তাৰপিছত যদি মোবাইলটো উলিয়াই লওঁ, চেচেই আৰু। এতিয়া মোৰ এইটো প্ৰব্লেম হৈছে, ঠিক তেনেকৈ বেলেগৰো হ'ব পাৰে। আৰু এতিয়া গৈ মই গম পালোঁ যে যদি পঢ়িবলৈ আছে তেতিয়াহ'লে এইবিলাক কথাত ইমান মন কাণ দি লাভ নাই। এইবিলাক একো মেটাৰ নকৰে। পঢ়িবলৈ যদি আছে পঢ়িলেই হ'ল অকল, কথা সেইটোৱে। মই যেতিয়াই কিছুমান এক্সপেৰিমেণ্টৰ ভিডিঅ' চাওঁ, তেতিয়া তাত দেখোঁ যে তেওঁলোকৰ অলম'ষ্ট সদায় মানে ভালেই চলি থাকে, কিন্তু ইন ৰিয়েলিটি সদায় জানো কাৰোবাৰ ভাল হৈ থাকে। আৰু প্ৰত্যেকটো ভিডিঅ'ত মই মানে মেক্সিমামৰ ভালেই দেখি পাওঁ, একদম বঢ়িয়াকৈ পঢ়ি আছে, বঢ়িয়াকৈ চব চলি আছে, মানে গোটেই দিনটো বঢ়িয়াকৈ গৈছে। মোৰ ক্ষেত্ৰত কি হয়, মোৰ যদি সপ্তাহটোত 4টা দিন ভালকৈ যায়, 3টা দিন বেয়াকৈ যাবই, মানে সেইটো ফেক্ট হয়। গতিকে মই ভাবোঁ এইবিলাক বস্তু দেখুৱাটো জৰুৰী, যাতে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে ডিম'টিভেট নহয় নিজকে লৈ পিনে। বেলেগে দেখোন ইমান কৰি আছে, ইমান কি কৰি আছে, একো প্ৰব্লেম হোৱা নাই সিহঁতৰ, মোৰ কেলৈ হোৱা নাই, ঠিক আছে। তো এইখিনি বস্তু যাতে মাইণ্ডত নাহক কাৰো, সেইবিলাক ভাবি পিনে মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ। আৰু অফক'ৰ্ছ মই নিজৰ কাৰণে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, যাতে মই ডিচিপ্লিন হ'ব পাৰোঁ আৰু বেছি, আৰু যিবিলাক ভুল আছে মই সেইখিনি শুধৰাই যাব পাৰোঁ। জীৱনটোত প্ৰত্যেকটো দিনেই একোটা নতুন কাহিনী নহয় জানো, আৰু প্ৰত্যেকটো কাহিনীৰ এটা নতুন টুইষ্ট থাকে। আৰু মোৰ জীৱনত যি হৈ থাকে, মানে যিমানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবগৈ পাৰোঁ সিমানখিনি শ্বেয়াৰ কৰি যাম। এটা কথা হ'ল কি, এজন এক্সপিৰিয়েণ্ট কিমান বেছি যোগাৰু হ'ব পাৰে প্ৰত্যেকটো ক্ষেত্ৰতে, যিহেতু মেক্সিমাম কাম বা নিজৰ যিমানখিনি কৰিবলগীয়া কাম থাকে প্ৰায়খিনি নিজে কৰিবলগীয়া হয়। বিশেষকৈ যদি অকলে থাকি ক'ৰবাত ৰুমত থাকি যদি পঢ়া শুনা কৰা হয়, তেতিয়াহ'লে কিমান বেছি যোগাৰু হ'ব পাৰে, কিমান বেছি মেনেজ কৰিব পৰা হৈ যায় বস্তুবিলাক, বা কিমান বেছি ছল্ভ কৰিব পৰা হৈ যায় প্ৰব্লেমবিলাক, সেইবিলাক প্ৰত্যেকদিনাই দেখাই যাম। তো আৰম্ভ কৰি দিলোঁ আজি আপোনালোকৰ লগত। আৰু মই ভিডিঅ'টো 0 ছাবস্ক্ৰাইবাৰ, মোৰ বৰ্তমান এটাও ছাবস্ক্ৰাইবাৰ নাই, মই কাকো কোৱাও নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিবলৈ। 0 ছাবস্ক্ৰাইবাৰত মই ভিডিঅ'টো প'ষ্ট কৰিছোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ পিছৰ ভিডিঅ'বিলাক, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। মই ভাত খাই এইবিলাক কৰি আছিলোঁ এতিয়া, আৰু শুমেই এতিয়া। কেইটা বাজিলে, 10:45 হ'ল। আৰু কালি টোপনি নাহিলে, সেইকাৰণে আজি অকণমান সোনকালে শুম বুলি ভাবিছোঁ। চাওঁ টোপনি আহে নাহে, যদি নাহে আকৌ উঠিম ৰাতি। মুঠতে পঢ়াটো ৰখিব নালাগে, কথাই মানে। থেংক ইউ।